ইয়াৰ এজোপা অমিতা একে কণ্ডিশ্যন। হেৰি আছে আৰু বেলেগ টাবত আছে নহয়। এয়া হৈছে ৰঙা বকফুল আৰু সেউজীয়া বেঙেনা পুলি। সেউজীয়া বেঙেনা পুলি যিসকলে আগতে খাইছে তেওঁলোকে জানে বাৰু, ইয়াৰ মানে গুণাগুণটো জানে আৰু ইয়াৰ টেষ্টটো কেনেকুৱা সেইটো জানে। এয়া ৰঙা বকফুল পুলি মই আগতে এবাৰ পচাইছিলোঁ, সেই পুলিখিনি নাই এতিয়া, আৰু এতিয়া এইটো পচাইছোঁ আকৌ। এইটো ৰঙা বকফুল বেছি ওখ হৈ যায় যে, বেছি সেইটো কাৰণে। আৰু গৰমৰ ছিজনত দেখোন মানুহবিলাকে কাম কৰিব নিবিচাৰে যে, আমি যেনেকৈ নিবিচাৰোঁ সকলোৱে নিবিচাৰে। এয়া হৈছে ৰঙা বকফুল আৰু সেউজীয়া বেঙেনা পুলি পাব আপোনালোকে চব। পেকেটত ৰুই দিয়া হৈছে খুব ধুনীয়াকৈ। আপোনালোকৰ সুবিধা হ'ব। পলিথিনৰ পেকেটটো কাটি দি খুলি মানে মাটিখিনি এৰুৱাই দিব লাগে। এৰুৱাই দিব নালাগে, লগে লগে মাটিত ৰুৱে বা টাবত ৰুৱে তেনেকৈ ৰুই দিব পাৰিব। ডাঙৰ পেকেটত দিয়া হৈছে আৰু কেৱল গোবৰ আৰু মাটি দেই, কেৱল গোবৰ সাৰত কৰা হৈছে। যথেষ্ট খৰচো হয় গোবৰবিলাক কিনা, মাটিবোৰ কিনা, কষ্ট মেহনতি থাকে তাতে, প্লাছ হৈ মেহনত, গোবৰ, মাটি, কষ্ট সকলোখিনি জড়িত হৈ থাকে। কিন্তু সেইটো অনুযায়ী দাম পোৱা নাযায়, কাৰণ নাৰ্চাৰীৰ সংখ্যা বহুত বেছি হৈ গ'ল। এয়া হৈছে ভোট জলকীয়া পুলি। এয়া ভোট জলকীয়া পুলি দেই, বহুত ডাঙৰ ডাঙৰ চাওকচোন। ভোট জলকীয়া পুলি, বীজ জলকীয়া বুলিও কয় কিছুমানে। ভোট জলকীয়া বুলি ক'লে বুজি নাপায়, বীজ জলকীয়া বুলি কয় যে বেছি জ্বলা জলকীয়াটো। এয়া পুলিবোৰ বহুত ডাঙৰ পুলি পাব। এইবোৰ বকফুলৰ পুলি ৰুব লাগে। এটা বেলেগ বেঙেনা নায়েই, সেউজীয়া বেঙেনা। এয়া লোকেল গেন্দা পুলি। লোকেল গেন্দাও বহুতে বিচাৰে, কাৰণ পূজাত দিবলৈ লাগে, আমাৰ সদায় লাগে। এইটোতো এবাৰ ৰুই ল'লে এইটো সকলোৱে হৈ যায়। এয়া লোকেল গেন্দা পুলি দেই, মানে মেৰিগ'ল্ডৰ পুলি লোকেল। এয়া পেকেটত